So hello guys, this is the revision class for mathematics chapter matrices. আমি matricesৰ তিনটা বা চাৰিটা খুব দৰকাৰী কোৱেশ্চন কৰিম পৰীক্ষাৰ ৰিলেটেড। আৰু তোমালোকক মই পূৰ্বত যেতিয়া সুধিছিলোঁ তোমালোকে কৈছিলা যে এলিমেণ্টাৰী ট্ৰান্সফৰ্মেশ্যন ইনভাৰ্স ওলোৱাটো অকণমান বুজি পোৱা নাই। চ' মই ফাৰ্ষ্ট কুৱেশ্চন ইনভাৰ্স উলিয়াম আমি ইউজিং এলিমেণ্টাৰী ট্ৰান্সফৰ্মেশ্যন। ঠিক আছে, চ' কুৱেশ্চনটা লৈ লওঁ। So question ka লৈছো মই find inverse of the matrix to suppose লৈছো 1 3 minus 2 minus 3 0 minus 5 2 5 0 ঠিক আছে। Find inverse of this using elementary transformation আমি ইয়াত এলিমেণ্টাৰী ট্ৰান্সফৰ্মেশ্যন দি ইনভাৰ্স উলিয়াব লাগে। ঠিক আছে, সো এলিমেণ্টাৰী ট্ৰান্সফৰ্মেশ্যন কি আছে, আমি ৰো ৱাইজ বা কলম ৱাইজ অপাৰেশ্যনবোৰ কৰি যাব লাগে। যদি ৰো দি কৰোঁ ৰো দি এমপ্লিটো কৰিব লাগিব, যদি কলম দি ফাৰ্ষ্ট ষ্টেপটো কৰোঁ গোটেই ষ্টেপটো আমি কলম দিয়ে কৰিব লাগিব। ঠিক আছে, সো তাৰ কাৰণে আমি লাইনটা লিখিছোঁ a ইকুৱেল টু ai। আমি জানো চবে জানো যে এটা মেট্ৰিক্স বা i তোমালোকে যেনেকৈ লিখা এটা মেট্ৰিক্স যদি আমি আইডেন্টিটি मैट्रिक्स को मल्टीप्लाई करू সদায় मैट्रिक्स লৈ থাকে এটো আমি জানো হয় না। ভ্যালু বহাইলে what is a মানে 1 3 minus 2 minus 3 0 minus 5 2 5 0 আৰু i মানে আমি জানো আইডেন্টিটি मैट्रिक्স 1 0 0 0 1 0 0 0 1 মাল্টিপ্লাই কৰে a কি হয়। ঠিক আছে, তাহলে এটা পাতি লব লাগে। তাৰ পিছত আমাৰ n কি আমাৰ n হল a লেফট হ্যান্ড সাইডে থকা এই मैट्रिक्সটো আমি আইডেন্টিটি বনাই এটো প্লাস মাইনাস কিবা কিবি ৰো ওয়াইজ বা কলম ওয়াইজ কৰিবলে ইয়াক অপাৰেচন কৰি ইয়াক আমি 1 0 0 0 1 0 0 0 1 আপডেট বনাই দিব লাগে। ঠিক আছে, আমাৰ এই দেখে আৰু ইয়াত কি অপাৰেচন কৰিম একেখিনি অপাৰেচন ইয়াত কৰিব লাগিব আৰু এটো কি বনি যায় পিছত আমাৰ ইমান মেটাৰ নকৰে, কিন্তু আমি এটো চাই বুজাই কাম কৰিম। ঠিক আছে, সো ইয়াত প্ৰথম এলিমেন্টটো 1 থাকিব লাগে, ইয়াত 1 আছে, তো ফাৰ্স্ট এলিমেন্টটো কৰিব কাৰণে 1 বনি আছে। এতিয়া মই কৈছিলো আগতে ম্যাট্ৰিক্সৰ বিলাকত যে প্ৰথম এলিমেন্টটো 1 থাকে বা বনাই লোৱাৰ পিছত তাৰ তলৰ কিটা আমি 0 বনাব চাব সদায়, এটা অকমান ইজি হয় কাম। এইটা 0 বনাবলৈ চাব। ঠিক আছে, এটা চোৱা এই এলিমেন্টটো 0 কেতিয়া হ'ব -3 লগত কি কৰিলে 0 -3 +3 কৰিব লাগিব হয় না। তো ইয়াত 1 এটা আছে, তো 1 ৰ লগত মই যদি 3 এটা ইনটু কৰি লওঁ এটা 3 হ'ব -3 + 3 0 হ'ব। তাৰ মানে কি হলো ৰো 2 সেকেন্ড ৰো মই কি কৰিব লাগিব रो 2 प्लस थ्राइस रो 1 रो 1 ৰ লগত 3 এটা ইনটু কৰিম, তাৰ পিছত ইয়াৰ লগত रो 2 আৰু रो 1 প্লাস। ঠিক আছে, আৰু তাৰ পিছত একেলগে মই আৰু এটা ষ্টেপ কৰিব পাৰো এই 2 টো 0 কেতিয়া হ'ব 2 - 2 কৰিব লাগিব। তাৰ মানে रो 3 লগত কি মাইনাস কৰিব লাগিব টুৱাইস অফ रो 1 ইয়াৰ লগত পুৰা এটা ইনটু কৰিলে 2 * 2 হ'ব, 2 - 2 0 হ'ব হয় না। সো আমি কি কৰিলো रो 3 - টুৱাইস অফ रो 1 এই দুটা ষ্টেপ একেটা ষ্টেপতে কৰিব। ঠিক আছে, কি হ'ব रो 2 আৰু रो 3 কৰিছো, रो 1 টো যেনেকৈ থাকিব 1 3 - 2 -3 + 3 * रो 1 তাৰমানে +3 তো 0 হৈ যাব। এটো रो 2 আছে 0 3 * रो 1 তাৰমানে 3 is 9 9 হৈ যাব হয় না। এটা অপাৰেচন কৰি চাই ল'ব -5 + 3 * रो 1 3 * মানে -6 -5 -6 হৈ যাব -11। ঠিক আছে কথাটো হয় না। থাৰ্ড ৰোটো কি কৰিছো रो 3 - টুৱাইস रो 1 তো ইয়াত 2 এটা ইনটু কৰি ইয়াত মাইনাস কৰিছো, তো 2 - 2 0 হৈ যাব। 3 * 2 = 6 5 - 6 মানে -1 2 * -2 -4 0 পৰা যেতিয়া -4 মানে +4 হৈ যাব। ঠিক আছে, এতিয়া এইটা অপাৰেচন ইয়াত কৰিব লাগিব হয় না। এইটা অপাৰেচন ইয়াত কৰিব লাগিব, তেতিয়া কি হ'ব ৰো 1 টো একেই থাকিব 1 0 0 रो 2 কি কৰিছো ইয়াৰ লগত 3 এটা ইনটু কৰি ইয়াৰ লগত প্লাস কৰিছো, তো 0 + 3 মানে 3 এটো 1 + 0 মানে 0 থাকিব, সরি 1 + 0 মানে 1 থাকিব, 0 + 0 0 থাকিব। থার্ড ৰোটো কি কৰিছো এটো মাইনাস টুৱাইস হৈ যাব 0 - 2 * 1 মানে -2 0 - 0 0 হ'ব 1 - 2 * 0 মানে 1 থাকিব। ঠিক আছে, ক্লিয়াৰ আছে ইয়ালৈকে হয় না। এটো ষ্টেপ পালা ঠিক আছে। এটো বলিলে যে ইয়াত 1 0 ইয়াত এটা আছে, ইয়াত এটা আছে, ইয়াত 1 0 0 তলৰ কিটা 0 হ'ব। এটা আমি কি কৰিম এটা ইয়াৰ সাইডৰ কিটাকে এই কলমটো 0 বনাবলৈ চাও। ঠিক আছে, সো ইয়াত 0 বনাবলৈ কি কৰিব লাগিব 3 পৰা p মাইনাস কৰিলে বা p প্লাস কৰিলে 0 হয়। আমি দেখিছো যে ইয়াৰ লগত যদি মই 3 এটা ইনটু কৰি লওঁ
আৰু এটা প্লাছ 4 এটা 0 হৈ যাব হয় না আমি কি কৰিম বুলি ক'লো ৰো 1 প্লাছ থ্ৰাইছ ৰো 3 লগত 3 এটা ইনটু কৰিম তাৰপিছত এটা প্লাছ এটা কি হ'ব দিস ইমপ্লাইজ এটো 1 প্লাছ 0 1 এটা হৈ আছে 3 প্লাছ 3 মাইনাছ 3 0 হৈ যাব ইয়াত কি হ'ব মাইনাছ 2 আছে প্লাছ 3 ইনটু ৰো 3 ইনটু 4 তাৰমানে 3 বজাৰ 12 মাইনাছ 2 মানে কিমান 10 হয় না বাকি তাৰ লগত দিব দিয়া 0 9 minus 11 0 minus 1 4 ঠিক আছে তাৰ পিছত সেই কাম লিয়া কৰিম কিমান দিব আছে 1 0 0 সেকেন্ড সরি ফার্স্ট रो কৰি আছে ন কিমান হ'ব रो 1 তাৰমানে 1 plus 3 into रो 3 3 into minus 2 মানে minus 6 1 minus 6 মানে minus 5 হল নেক্সট रो 0 0 আছে 0 থাকিব হৈছে তাৰ পিছত 0 plus 3 into 1 মানে 3 হৈ যাব এফালে 8 মিলি থাকিব বাকি কি থাকিব দিয়া 3 1 0 minus 2 0 1 হয় না নেক্সট ইয়াত 0 বনিলে হয় না নেক্সট এটো 0 বনাবলৈ অকমান টান হৈছে আমাৰ কাৰণে 10 ৰ পৰা কাৰণ 4 মাইনাস কৰিলে বা 4 into 2 কৰিলে 0 নম্বৰ এটো বাই এটো মাইনাস কৰিলে 0 নম্বৰ তো এটো কেনে 1 হয় কাৰণ মাজত 1 লাগে তো 1 বনাইব পৰা হয় না এটা কথা হ'ল 9 ৰ লগত কি কৰিলে 1 থাকে 9 ৰ পৰা 8 মাইনাস কৰিলে তাৰমানে ইয়াৰ লগত 8 এটা ইনটু কৰিম আৰু এটো বাই এটো প্লাস ঠিক আছে কাৰণ অলৰেডি মাইনাস প্লাস আছে তো रो 2 কি কৰিম বুলি গলো रो 2 প্লাস 8 into रो 3 হয় এখিনি মই এটা কি হৈ যাব সব এটা কি হৈ যাব বলে 1 0 10 থাকিব দিয়া 0 plus 8 into 0 মানে 0 9 plus 8 into minus 1 মানে 1 থাকিব minus 11 plus 8 into 4 8 4 are 32 32 minus 11 মানে 21 থাকে ঠিক আছে 0 minus 1 4 থাকিব next step this is equal to क्या होगा minus 5 0 3 থাকিব দিয়া এই কামটো ইয়াত ৰোল কৰিব লাগিব হয় না তো 3 plus 8 into minus 2 8 into minus 2 তাহলে 3 minus 16 তাহলে কি minus 13 হবে ঠিক আছে এটা হলো minus 13 ঠিক আছে this is minus 13 next step to 1 plus 8 into 0 মানে 1 এ থাকিব 0 plus 8 into 1 মানে 8 হৈ যাব হয় না minus 2 0 1 থাকিব ঠিক আছে এলাকে সো এটো হল ইয়াতে a বুলি আছে হল নেক্সট তাৰ পিছত ইয়াত 0 লাগে কাৰণ 0 1 1 থেকে আছে ইয়াত 0 লাগে এটো 0 হৈ আছে বলি যাব -1 + 1 হলে যেটা रो প্লাস কৰিলো হয় না रो 3 কি কৰিম মই रो 2 প্লাস रो 3 হয় এটা रो প্লাস কৰিলো কি হল এটা সিম্পলি 1 0 10 0 1 21 এটা প্লাস করে 0 + 0 0 -1 + 1 0 4 + 21 is 25 ঠিক আছে এটা আমি ইয়াত কৰিব লাগিব কিমান হল কিমান হল -5 0 3 -13 1 8 এটা প্লাস কৰিছো সো -15 এটা প্লাস করলে 1 এটা হল 9 তাহলে 8 প্লাস ঠিক আছে ইয়ালে হ্যাঁ এটা পারা সো ইয়াত বনি গল এতিয়া সো এতিয়া এটা रो যেতিয়া গোটেই কিটা এলিমেন্ট 0 থাকে জাস্ট এটা এলিমেন্ট এক্সট্রা থাকে বাকি তিন যদি 0 হয় আর যোনটো এলিমেন্ট থাকে তাত 1 দরকার আছে আমি কি কৰিছো আমি এই গোটেই ৰোটোৰ লগত ইয়াৰ ৰেসিপ্ৰোকেল মাল্টিপ্লাই কৰিম 1/25 ইনটু কৰি এটা তো সেম থাকিব এটো 1 হৈ যাব হয়নে তো সদায় ইয়াৰ ৰেসিপ্ৰোকেল কৰি ইনটু কৰিম रो 3 কি কৰিম 1/25 into रो 3 रो 3 লগত 1/25 ইনটু কৰিম তাহলে কি হ'ব এটো 1 0 10 হৈ আছে হয়নে এটো 0 1 21 হৈ আছে এটো 0 0 1 1/25 ইনটু কৰিম এটা আমি ইয়াত কৰিব লাগিব এতিয়া আপোনাৰ কাম ফ্ৰেকশন বনি যাব -5 0 3 next আহিলে -13 1 8 এটো 1/25 ইনটু কৰিছো তো কি হ'ব -15/25 থাকিব তাৰ পিছত 1/25 হ'ব আৰু এটা 9/25 হ'ব এফালে 8 দিয়ে থাকিব ঠিক আছে এটালে হ্যাঁ সো এটো 0 নেক্সট আমাক কি লাগে নেক্সট আমাক লাগে কি লাগে ইয়াত 0 লাগে হ্যাঁ আৰু ইয়াত 0 লাগে তো এটো 0 কে হ'ব যেতিয়া 10 - 10 কৰিব লাগিব তেতিয়া 0 হ'ব হ্যাঁ আৰু 21 - 21 কৰিব লাগিব হ্যাঁ সো একটা স্টেপলে মই কৰিলো এফালে খালি ক্যালকুলেশন বহুত ডাঙৰ ডাঙৰ হ'ব দে কাৰণ ফ্ৰেকশনটো আছে লগতে বহুত ডাঙৰ ডাঙৰ মই ইউজ কৰিব লগা হৈ আছে কি কৰিম এটো 0 বনাবলৈ কি লাগে আমাক रो 1 -10 रो 3 10 रो 3 আৰু লাগে रो 2 কি কৰিম বুলি গলো रो 2 -21 रो 3 এটো কথা ঠিক আছে সো ফার্স্ট रो 2 কিমান মানে কোনি 1 0 10 - 10 কৰিলে 0 হৈ যাব 0
0 1 21 minus 21 হলে 0 0 0 1 এই কামটো আমাৰ হৈ গ'ল নেক্সট এতিয়া জাস্ট ক্যালকুলেশন কি আছে এটো কৰিব ঠিক আছে কি হ'ব this is equal to এখানে সাইডত কৰিব যাম না रो 1 কি কৰিছো a2 minus 10 ইকুৱেল সাইডৰ minus 5 minus 10 into minus 15 by 25 মানে এলসিএম হৈ যাব 25 এটো হ'ব minus 125 এটো প্লাস 150 তাহলে কিমান 150 পৰা 125 গলে থাকে 25 25 by 25 তাহলে আলটিমেটলি হৈ যাব 1 ঠিক আছে সাইডত ক্যালকুলেশন কৰি তোমালোকে পঢ়াই দিম বাট ইয়াত ক্যালকুলেশন নকৰিব হল সেকেন্ড নাম্বার হলে সেকেন্ড নাম্বার হলে 0 minus 10 into 25 মানে কিমান 0 minus 10 into 1 by 25 আমরা ultimately minus 10 by 25 থাকে তাতে যে 5 এর কাছে লিখব minus 2 by 5 বুঝতে পাইছো আপনারা হ্যাঁ নেক্সট নাম্বার হলে 3 minus কি আছে 3 minus 10 into লাস্ট নাম্বার কি 9 by 25 এলসিএম কি মান হবে এলসিএম হবে 25 25 3 এর মান 75 minus 10 9 এর 90 75 minus 90 মানে minus 15 by 75 5 এর কাটিং ওভার 3 by sorry 3 by 5 that is minus 3 by 5 the first row আমার কমপ্লিট হচ্ছে ঠিক আছে সেকেন্ড রো ডানো হল हम 21 দিয়ে শুরু করি কি হবে হ্যাঁ সেকেন্ড রো কি করব a2 minus 21 ইনটু বহুত ডানো হলো হ্যাঁ কি হবে minus 13 minus 21 into minus 15 by 25 এটা হবে এরকম বড় বড় ইয়াতে ক্যালকুলেশন করব ঠিক আছে 5 3 are 5 1 5 5 are এলসিএম যদি মই 5 নাও 5 into minus 13 minus 65 এটা minus 7 আছে plus 21 into 3 মানে 63 minus 65 plus 63 মানে minus 2 by 5 ঠিক আছে so this is minus 2 by 5 okay next example 1 minus 21 into 1 by 25 কিমান হয় এলসিএম হৈ যাব 25 এটো 25 minus 21 মানে 4 by 25 this is the answer এটো হল 4 by 25 আর লাস্টৰ এটাই ক্যালকুলেশন করলে আছে নাম্বার মই হল কি 8 minus 21 into 9 by 25 তো এলসিএম হৈ গল 25 25 into 8 মানে 200 minus 9 into 21 909 9 into 18 থাকিলে 11 by 25 ঠিক আছে সো এটো পালো আমি 11 by 25 আর লাস্টৰ রূপ কেনেকে ঠিক আছে লাস্টৰ রূপ কি আছে minus 15 by 25 1 by 25 9 by 25 তাহলে কি পাইব এফালে পাইব I so I equal to a লগত বেলেগ এটা ম্যাট্রিক্স ইনটু হয় I হৈছে তো a লগত a ইনভার্স ইনটু কৰিলে তাৰ মানে আলটিমেটলি ইনভার্স হয় so I equal পাইব a inverse into a where a inverse equal to this is the matrix answer বুঝি বলা সালিমেন্টারি ট্রান্সফরমেশন এনেকে কৰে বেসিক কোশ্চেন নাই 3 by 3 খুব বেশি তিনটা আছে এক্সারসাইজত আৰু এক্সাম্পল দুটা পাঁচটা কোশ্চেন আছে এই পাঁচটা কোশ্চেন আগে দিয়ে আহিবে পৰীক্ষা তোমালোকে এই পাঁচটাই যদি প্র্যাকটিস কৰিলে এনাফ হৈ যায় তোমালোকৰ ঠিক আছে তেতে ভাবি সো আমাৰ ইনভার্সটো হল এটা মিসেলেনিয়াছৰ মেট্ৰাইচাস মিসেলেনিয়াছৰ পৰা এটা কোশ্চেন লৈছো অলপ ইউনিক টাইপৰ কোশ্চেনটো আর পরীক্ষা থাকি থাকে দে সো if a equal to এটা ম্যাট্রিক্স দিয়া আছে 1 1 1 আকো 1 1 1 আৰু এটা 1 1 1 ধৰো গোটেই 1 এ দিয়া আছে হয় prove that কি prove কৰিব লাগে আমি যে a to the power n equal to 3 to the power n minus 1 3 to the power n minus 1 3 to the power 3 to the power n minus 1 oh 3 to the power n minus 1 3 to the power n minus 1 3 to the power n minus 1 আকৌ এটা रो 3n minus 1 3 to the power n minus 1 3 to the power n minus 1 and what is n n belongs to natural number বুলি কৈ দিছে মানে পজিটিভ নম্বৰ হয় ঠিক আছে সো a মানে কি আছে আমি দেখাব লাগে a to the power n মানে এইটো হয় ঠিক আছে এটো নরমাল ওয়ে তেনেকুৱা নাই যে নরমাল এনেকে কৰিবলৈ আমি কি কৰিম মানে আমি ইন্ডাকশন ইউজ কৰিম তোমালোকৰ যাৰ যাৰ এডভান্সমেন্ট আছে স্কুলত ক্লাস 10 ত কৰিছিল এডভান্সমেন্ট জানা ইন্ডাকশন যাৰ নাছিল ফাৰ্স্ট ইয়াৰ কৰিছিল প্ৰিন্সিপাল অফ ম্যাথমেটিক্যাল ইন্ডাকশন ঠিক আছে এই প্ৰসেসটো ইউজ কৰি এই কোশ্চেন এনেকুৱা কোশ্চেন ম্যাথমেটিক্স কৰিব লাগে আৰু দিয়া পাৱাৰ আছে ডাইৰেক্ট কৰিব দিগদাৰ হয় ঠিক আছে সো ইন্ডাকশন কি কৰিছো লেট এক নাম এটা ধৰিব লাগে যেহেতু ইন টার্মস অফ n আছে এটা pn বা qn বাই n এর দিবা ঠিক আছে হোয়াট ইজ pn মানে ইকুইভ্যালেন্ট তাহলে 1 3 to the power n minus 1
3 to the power n minus 1 3 to the power n minus 1 ঠিক আছে আকৌ 3n minus 1 3n minus 1 3n minus 1 যোন ইমান 3 একেলগে কৈ পোৱা নাছিল 3n minus 1 3n minus 1 3n minus 1 ইন্ডাকশনত কি আছে তিনটা স্টেপত কৰিব লাগে প্ৰথম স্টেপটো for n n ৰ জায়গাত 1 বহাই দিব লাগে আৰু 1 বহাই পেলে ট্ৰু হয় নে নহয় চাব লাগে আচ্ছা ওলাইছে না ঠিক আছে 1 ৰ কাৰণে যে হৈ যায় এটা আমি k কাৰণে n k কাৰণে ট্ৰু হয় বুলি ধৰি লৈছো এটা প্ৰুফ কৰিব নালাগে আৰু তাৰ পিছৰ স্টেপত n k 1 ৰ কাৰণে প্ৰুফ কৰিছো ঠিক আছে সো for this implies p n যদি এইটো হয় n ৰ জায়গাত 1 বহাই দিলে p 1 কি হ'ব মই যদি ইয়াত n ৰ জায়গাত 1 বহাই দিওঁ ইয়াতো য'ত য'ত n ৰ জায়গাত 1 বহাই দিওঁ হা কিমান হ'ব 3 to the power 1 minus 1 3 to the power 1 minus 1 3 to the power 1 minus 1 সবতে n ৰ জায়গাত সবতে 1 বহাই দিছো 3 1 minus 1 3 to the power 1 minus 1 3 to the power 1 minus 1 3 to the power 1 minus 1 বলে গেছে 3 to 3 1 minus 1 3 to the power 1 minus 1 কিমান হ'ব 1 minus 1 মানে কি 0 তো সবতে 3 to the power 0 হবে what is 3 to the power 0 3 to the power 0 মানে কি anything to the power 0 is 1 so 1 1 1 1 1 1 1 1 1 তাৰ মানে এটো ওলাই গৈছে গৈ so ইয়াত n ৰ জায়গাত 1 বহাই পেলে আমাৰ কাৰণে ম্যাট্ৰিক্স ওলাই গৈছে so a to the power n equal to a হৈ গৈছে for n equal to 1 hence it is true for n equal to 1 n equal to 1 ৰ কাৰণে এটো ট্ৰু হৈছে তো ফার্স্ট স্টেপ টু হৈছে তাহলে পাঁচো so n equal to 1 ৰ কাৰণে আমি লিখিম কি therefore p n is true তাৰ কাৰণে কি হৈছে for n equal to 1 ফার্স্ট স্টেপ টু হৈছে সেকেন্ড স্টেপত n equal to k কাৰণে ট্ৰু বুলি ধৰি ল'ব লাগে প্ৰুফ কৰিব নালাগে মানে let p n be true for n equal to k যদি p n be true for n equal to k যদি হয় এটা কি হবে p of k will be n ৰ জায়গাত k বহাই আছে p of n মানে কি আছে 3 to the power n minus 1 3 to the power n minus 1 আছে তো p of k মানে কি হবে 3 to the power k minus 1 ৰ জায়গাত কি বহাই আছে মানে 3 to the power k minus 1 3 to the power k minus 1 এনেকৈ গৈ গৈ 3 to the power k minus 1 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 হৈ যাব ঠিক আছে তাৰ মানে আলটিমেটলি pk what is pk মানে আলটিমেটলি আমি এনেকৈ লিখিব পাৰো যে a to the power k কাৰণ a to the power n আছে হয়নে কৈছাতো a to the power n যদি আছে জানো a to the power n আছে ইয়াত মই n ৰ জায়গাত k বহাইছো তো a to the power k হৈ গ'ল ইয়াত হয়নে তো দিস ইজ আমাৰ কাৰণে ইকুৱেশ্যন নম্বৰ 1 বুলি মই কৈছো ঠিক আছে এটা আমি কার কাৰণে প্ৰুফ কৰিম for n equal to k plus 1 হবে to prove for n equal to k plus 1 n equal to k plus 1 কি আছে যেতে ইয়াৰ লগত আৰু এটা a ইনটু কৰিব লাগিব কি হ'ব তেতিয়া a to the power k into a যেটা কৰে কি হয় a to the power k plus 1 হৈ যাব n ৰ জায়গাত আমি k plus 1 আনিব লাগে হয় না সো ইয়াত কি কৰিম a to the power k ভ্যালু হৈ যাব ইকুৱেশ্যন 1 তো ইয়াৰ জায়গাত মই পঢ়াম দিব হয় না yes 3 to the power k minus 1 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 all of them I get 3 to the power k minus 1 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 লগত a আছে a মানে কি a মানে কোৱেশ্চনত দিয়া ম্যাট্ৰিক্স নহয় জানো a ইকুৱেল টু আছে a ইকুৱেল কি আছে 1 1 1 1 1 1 1 1 1 দিয়া আছে এটা আছে है ना अल्टीमेटली ये दुटा मैट्रिक्स मल्टीप्लाई কৰিব লাগে मैट्रिक्स मल्टीप्लिकेशन है ना ঠিক মানে কেনে আছে रो লগত কলমটো আছে ঠিক আছে সো কপি মাৰিছো সো this implies এফালে কি যাব এফালে যাব a to the power k plus 1 হ'ব আপনি a to the power n ৰ জায়গাত k plus 1 লিখিব লাগিব ঠিক আছে this is equal ইয়াত কি হ'ব रो লগত যেটা কলমটো কৰিম ফার্স্ট টু ফার্স্ট লগত সেকেন্ড টু সেকেন্ড লগত থার্ড টু থার্ড লগত দিব তাৰ মানে এফালে দুটা মানে আছে সো এইটা থাকে আলটিমেট হয় তাৰ মানে কি 3 to the power k minus 1 plus 3 to the power k minus 1 plus 3 to the power তাৰ মানে একেটা বস্তু তিনিবাৰ আহিব তাৰ মানে 3 into 3 to the power k plus 1 লিখিব তিনিবাৰ আছে একেটা বস্তু সবতে একেটা হয় সবতে মানে আছে বুজি পালা সো ঠিক না লাগে এটোৰ লগত যেতিয়া সেকেন্ড কলমটো কৰিম তথাপি তাৰ তিনিটা আহিব তাৰ মানে কি 3 into 3 to the power k minus 1 বুজি পাইছা তুমি হয় না আকৌ এটো 3 into 3 to the power k minus 1 হৈ আছে minus 1 তাৰপিছত একেখিনি গোটেইটো যদি কৰিলো তাৰ আলটিমেটলি 1 1 হৈ আছে 3 into 3 to the power k minus 1 3 into 3 to the power k minus 1 3 into 3 to the power k minus 1 লাষ্টৰ ৰটো 3 into 3 to the power k minus 1 3 into 3 to the power k minus 1
3 into 3 to the power k minus 1 কিমান হ'ব so এটা কি যাব গলে ইনটু হয়েছে ইনটু এর পাওয়ারটা প্লাস হয়ে যাব তাহলে কি 3 to the power 1 into 3 to the power k minus 1 কি হবে 3 to the power এখানে প্লাস হবে 1 plus k minus 1 1 ক্যান্সেল করে লাগিব কি 3 to the power k দিব আসবে হ্যাঁ so 3 to the power k দিব 3 to the power সবতে 3 to the power k 3 to the power k হবে হ্যাঁ so 3 to the power k 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 কি হবে ঠিক আছে এটা হয়ে গেল এটাই আমরা মই যদি প্লাস 1 এটা আর মাইনাস 1 টা দিই এটা কথা পড়ানোর পরে কি মাল যদি ইনস্টল করে ইনস্টল লাই যায় সব বলে তাই না সবতে আমরা প্লাস 1 মাইনাস 1 টা দিই প্লাস 1 মাইনাস 1 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 কি হলো প্লাস 1 মাইনাস 1 এটা কি হলো কথা ইয়াত কি আছে কথা সবাই k to the power n আছে আমি ইয়াত কি লিখি k to the power k plus 1 লিখি তার মানে n এর জায়গায় k plus 1 লিখি যেতিয়া k to the power n আছে এটা কোশ্চেনটো কি আছে 3 to the power n minus 1 এনেকে আছে ইয়াত n থাকলে n minus 1 আছে ইয়াত যেতিয়া k plus 1 আহিব তাত k plus 1 minus 1 হ'ব বুঝবা লাগিব ইয়াত n এর জায়গায় k plus 1 নহ'লে ইয়াত n এর জায়গায় k plus 1 আহিব minus 1 নেক্সট থাকে থাকিব সব বুঝবা সমার মিলিব n এর জায়গায় লেফট হ্যান্ড সাইডে বহাতে n এর জায়গায় রাইট হ্যান্ড সাইডে পাই পাই বুঝবা so Pn is true for n equal to k plus 1 hence it is true for all positive values of n so I can prove this ঠিক আছে so therefore Pn is true for n equal to k plus 1 hence it is true for all values of n or some value can be true ঠিক আছে so ইয়াৰ আৰু এটা কোৱেশ্চন এক্স্যাক্টলি একে ইন্ডাকশন দি কৰিব লাগে এটো তোমালোকে ট্ৰাই কৰি ইয়াৰ পিছৰ কোৱেশ্চন বেলেগ কেনেকৈ আৰু তাৰপিছত দৰকাৰী কোৱেশ্চন নাই চাব লাগিব so এটো কোৱেশ্চন মই কৰিলো ইয়াৰ পিছৰটো ইয়াতকে ইজি এটো 3/3 আছিল এটো 2/2 হয় এটো ট্ৰাই কৰিব লাগিব নোৱাৰিলে মোক বা প্ৰবলেম পোৱা যদি মোক কমেন্ট কৰিব তাহলে বেছি দীঘল হৈ যাব এপিসোড হয় না অকমান কষ্ট হয় ঠিক আছে